নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। দেখিছেনে মইনো কি কৰি আছোঁ? এয়া গাঁঠিবোৰ যে দি আছোঁ, মই এখন চাদৰত গাঁঠি দি আছোঁ, অৰ্থাৎ দহি বাতিবৰ কাৰণে। প্ৰথমে চাই লওক যে চাদৰতে লাগি থকা সূতাখিনি মই কেনেকৈ ক'ত গাঁঠি দি আছোঁ। প্ৰথমতে মই গোটেই চাদৰ দুইটা আগতে এনেকৈ ভাগ কৰি সূতাবোৰ ভাগ কৰি গাঁঠি দি লৈছোঁ আৰু গাঁঠিটো একেবাৰে মূৰলৈকে দিছোঁ। আৰু মই এযোৰ সূতাৰ জোখত মই লৈ পেলাই এনেকৈ গাঁঠি দিছোঁ। দেখিছেনে? মই সূতাখিনি সমান জোখত ভাগ কৰি লৈ পেলাই এনেকৈ সূতাখিনি লৈ পেলাই এটা গাঁঠি দিছোঁ আৰু সূতাৰ একেবাৰে মূৰত সেই গাঁঠিটো মই ভালকৈ টানি লৈ পেলাই দিছোঁ। এতিয়া আহিছোঁ 2 নম্বৰ পাৰ্টটোলৈ। মই যিহেতু প্ৰথম সূতাখিনি গাঁঠি দি থাকোঁতে কৈছিলোঁ যে মই জোৰ পাতি গাঁঠি দি আছোঁ বুলি, অৰ্থাৎ চিংগুল সূতাবোৰ মই এনেকৈ জোৰ হিচাপ কৰি মই গৈ আছিলোঁ। আৰু দেখিছেনে এতিয়া দুডাল সূতা লৈ পেলাই মানে এযোৰ কৰি লৈ পেলাই এনেধৰণে গাঁঠি দিছোঁ। আৰু গাঁঠিটো দিওঁতে দেখিছেনে ওপৰলৈ এটা সৰু ফাঁক হৈছে, যিটো ফাঁকদি মই নেচা সূতা ভৰাম। আৰু সেইটো অতিকে দৰকাৰী যে আপুনি কিমানটো জোখত গাঁঠিটো ৰাখিছে। দুইটা চাইডে সমান জোখৰে হ'ব লাগিব। এটা দুটা খেলি মেলি হোৱাটো স্বাভাৱিক, কিন্তু পৰাপক্ষত জোখটো হিচাপমতে ৰাখিবলৈ পাৰিব লাগে। আৰু চাওক কেনেদৰে মই দুডাল সূতা লৈ পেলাই গাঁঠিটো দিছোঁ, আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। এনেকৈ কৰিলে চাদৰখন দেখিবলৈ বহুত ধুনীয়া হয়। এতিয়া আহিছোঁ 3 নম্বৰ পাৰ্টটো। এয়া দেখিছেনে মই নেচা সূতাখিনি সেই যে কৈছিলোঁ ওপৰলৈ থকা সৰু ফাঁকতেই মই ভৰাম। সূতাখিনি ভৰাব পৰাকৈ যিহেতু মই ৰাখি থৈছিলোঁ। আৰু এই সূতাখিনি ভৰালে এটা সমান জোখত আপুনি কিমান দীঘলৰ দহি বিচাৰিছে, কিমান চুটি দহি লাগে আপোনাক সিমানটো হিচাপত সূতাখিনি ৰাখি ল'ব। আৰু মই দহিটো এনেকৈ কৰি ভৰাই লৈ পেলাই তাত মই দুটা পাক দিছোঁ। নেচা সূতাখিনিৰ মূৰত মই দুটা পাক দিছোঁ। দি মই সেইখিনিতে এটা গাঁঠি দিম। আৰু গাঁঠি দিয়াৰ পিছতে সূতাডাল যাতে মানে কটন সূতাডাল যাতে ওলাই নাথাকে, মই বেজিটো সূতাখিনিৰ মাজদিয়ে ভৰাই আনিছোঁ। এয়া যিমানটো দীঘলত আপোনালোকক দহিখিনি লাগে সিমানটো দীঘলত জোখত আপোনালোকে কাটিব, ৰাখিব আপোনালোকে সূতাখিনি। আকৌ এবাৰ গাঁঠিটো স্পষ্টকৈ চাওক আপোনালোকে, গাঁঠিটো মই কেনেকৈ দিছোঁ দেখিছেনে? বেজিটো মই কেনেকৈ কোনফালেদি ভৰাই আনিছোঁ। আৰু সেই বেজিটো প্ৰথম ভৰাওঁতেই কটন সূতাডালো আমি সেই সূতাডালৰ লগতে ৰাখি ল'ম। আৰু মই দুটা পাক দিয়াৰ পিছতে সেই পাকটোৰ ওচৰতে এটা গাঁঠি দিছোঁ। আৰু কটন সূতাডাল বাহিৰতে ওলাই নাথাকিবৰ কাৰণে মই সেই নেচা সূতাখিনিৰ মাজদিয়ে বেজিটো। আৰু এইটো হৈ গ'ল ফাইনেল লুকটো। চাদৰখনৰ দহিখিনি বাতি দিয়াৰ পিছত কেনেকুৱা লাগিছে চাওকচোন। আৰু এনেবোৰ দহি বিশেষকৈ আমি মুগাৰ আৰু পাটৰ কাপোৰত, পাটৰ চাদৰত বাতিলে বহুত ভাল লাগে, দেখি বস্তুটো ভাল লাগে। আৰু যিহেতু আজিকালি পাটৰ কাপোৰ আৰু মুগা কাপোৰৰ বাহিৰেও চব কাপোৰতে এনেকৈ এক্সট্ৰা সূতা দি দিয়ে দহিখিনি বাতিব পৰাকৈ। আৰু এনেকৈ বাতিলে ধুনীয়া লাগে। আপোনালোকৰ পিছে ভাল লাগিছেনে নাই লগা কমেণ্ট এটা কৰি জনাব দেই। আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব।